মই যদি দুৰ্বল প্ৰাৰ্থী হয় গৃহমন্ত্ৰী অমিত শাহে মোৰ নাম কিয় ল'ব লগা হৈছে মই যদি ইমান দুৰ্বল ক্যান্ডিডেট অমিত শাহে মোৰ নাম ল'ব লগা হৈছে মোৰ বাবে অমিত শাহ নৰেন্দ্ৰ মোদীয়ে 10 দিনৰ ব্যৱধানত গুৱাহাটীলৈ আহিছে মই যদি ইমান দুৰ্বল ক্যান্ডিডেট অমিত শাহ নৰেন্দ্ৰ মোদীক 10 দিনত গুৱাহাটীত আনিব লগা হৈছে মুখ্যমন্ত্ৰী কেৱল নহয় মুখ্যমন্ত্ৰী পত্নী মাতৃ পুত্ৰ ভাতৃ সকলোকে ফিল্ডত নমাব লগা হৈছে মুখ্যমন্ত্ৰীয়ে মোক শুভেচ্ছা দিছে মুখ্যমন্ত্ৰীয়ে মোক শুভেচ্ছা দিব লগা হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ গুৱাহাটীৰ চুকে কোণে প্ৰচাৰ অভিযান চলাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অব্যাহত ৰাখিছে ভোটাৰৰ মন জয় কৰিবলৈ নুনমাটি জাতীয় বিদ্যালয়ৰ সন্মুখত শুকুৰবাৰে পুৱাৰ ভাগতেই অভিভাৱকসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গ'ল মীৰা বৰঠাকুৰক নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰাৰ্থীগৰাকীয়ে সাধাৰণ ৰাইজক ভয় ভীতিগ্ৰস্ত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰাৰ লগতে ৰাইজক বলিষ্ঠভাৱে কথা ক'ব পৰা এজনৰ প্ৰয়োজন বুলিও মন্তব্য কৰে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজে চৰকাৰ পৰিৱৰ্তন কৰিবৰ বাবে হাতৰ ছবিত ভোট দিব বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মই ৰাইজৰ বিপুল সঁহাৰি পাইছো ৰাইজে এটা মুক্তভাৱে কথা চিন্তা কৰিব পৰা ৰাইজে মুক্ত মনেৰে কথা ক'ব পৰা এটা পৰিৱেশ বিচাৰিছে এতিয়া কথা ক'লে ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে মানুহ সেইকাৰণে মোৰ বিশ্বাস যে ৰাইজে এবাৰ এটা মুক্ত গণতান্ত্ৰিক সংবিধানে আমাৰ দিয়াৰ অধিকাৰ লৈ পেলাই এখন মুক্ত গণতান্ত্ৰিক চৰকাৰ বিচাৰিছে য'ত ভয় ভীতি চেপা উত্তেজনাৰ পৰিৱেশ নাথাকিব ৰাইজৰ নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে বলিষ্ঠভাৱে ৰাইজে চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আৱাজ দিব পাৰিব সেইটো পৰিৱেশ বিচাৰিছে মোৰ বিশ্বাস এবাৰ মই জয়ী হ'ম আচ্ছা মই যদি ইমান দুৰ্বল ক্যান্ডিডেট অমিত শাহে মোৰ নাম ল'বলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে মোক শুভেচ্ছা দিবলগীয়া হৈছে গতিকে মই যদি ইমান দুৰ্বল ক্যান্ডিডেট অমিত শাহ নৰেন্দ্ৰ মোদীক 10 দিনত গুৱাহাটীত আনিবলগীয়া হৈছে মুখ্যমন্ত্ৰী কেৱল নহয় মুখ্যমন্ত্ৰী পত্নী মাতৃ পুত্ৰ ভাতৃ সকলোকে ফিল্ডত নমাবলগীয়া হৈছে পীযুষ হাজৰিকা খঙত অগ্নিশৰ্মা হৈ মহিলাক ধাক্কা মাৰিবলগীয়া হৈছে গতিকে তাৰমানে মই যে দুৰ্বল ক্যান্ডিডেট নহয় সেইটো কথা ইতিমধ্যে তেওঁলোকে গম পাইছে আৰু মোৰ বিশ্বাস গুৱাহাটীবাসী ৰাইজ যথেষ্ট শিক্ষিত ৰাইজ পৰিস্থিতি অধ্যয়ন কৰিব পৰা ৰাইজ গুৱাহাটীবাসী ৰাইজে সিদ্ধান্ত লৈছে যে কেৱল অভাৰব্ৰিজ গুৱাহাটীৰ উন্নয়ন নহয় অভাৰব্ৰিজৰ তলৰ পৰিৱেশ গুৱাহাটী ৰাইজে বুজিছে দোকানীসকলৰ ব্যৱস্থা পদপথৰ ব্যৱসায়ীসকলৰ পৰিবহণৰ লগত থকা ব্যৱসায়ীসকল ক্ষুদ্ৰ মজলীয়া ফুটপাথৰ ব্যৱসায়ীসকল গোটেইবিলাক নাৰী যুৱ প্ৰজন্ম সকলোৱে এটা ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছে আৰু সেই ব্যৱস্থাক পৰিৱৰ্তন কৰিবৰ কাৰণে হাতৰ ছবিত ভোট দিয়ে 7 তাৰিখে মোক জয়যুক্ত কৰিব বুলি মই আশা কৰোঁ পানী প্ৰাণীৰ প্ৰাণ গুৱাহাটীবাসী ৰাইজে পানীৰ অভাৱত ককবকাই থাকিবলগীয়া অৱস্থা হৈছে আৰু এইখন চৰকাৰৰ কোনোটো কথাই প্ৰতিশ্ৰুতিয়ে তেওঁলোকে ৰাখিব পৰা নাই খোৱা পানী দিম বুলি দিব পৰা নাই মাটিৰ পট্টা দিম বুলি কৈ পেলাই তেওঁলোকে বসুন্ধাৰ জৰিয়তে মানুহৰ পট্টাৰ অধিকাৰ নাইকিয়া কৰিছে চাকৰি দিম বুলি ল'ৰা ছোৱালীক সংস্থাপন দিব পৰা নাই এনেকুৱা ভাৰাক্ৰান্ত এটা সমস্যাত গুৱাহাটী লোকসভা সমষ্টি জৰ্জৰিত গতিকে মোৰ বিশ্বাস ৰাইজে এবাৰ 7 তাৰিখে ইভিএমত 2 নম্বৰত মোৰ চিৰিয়েলি 2 নম্বৰত মোৰ চিম্বল আছে তাত ভোট দি পেলাই মোক জয়যুক্ত কৰাব বুলি মই আশাবাদী আৰু মই ৰাইজৰ অসুবিধা নোহোৱাকৈ এইবাৰ ভাবিছিলোঁ যে ৰেলী নকৰোঁ কিন্তু ৰাইজে ফেচবুকত বা মোৰ দলীয় কৰ্মীয়ে ইমান লিখিছে যে নাই বাইদেউ আপুনি এটা ৰেলী কৰিব লাগিব অলপ কষ্ট যদি অমিত শাহ আহিলে নৰেন্দ্ৰ মোদী আহিলে কষ্ট ৰাইজে কৰে আপুনিও ৰেলী এটা কৰক গতিকে মই আজি চিন্তা কৰিম ৰেলী কৰিম নে নকৰিম মই ইমান ডাঙৰ একো ৰেলী ক'তো কৰা নাই গতিকে মই আজি চিন্তা কৰিম যদি ৰাইজৰ বা কৰ্মীৰ মনৰ যাতে উৎসাহটো নষ্ট হৈ নাযায় গতিকে মই এটা ৰেলী কৰিবৰ কাৰণে পৰিকল্পনা আজি কৰিম Bureau Report, Any Bharat 24. Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.